জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। পবিত্ৰ ঈদ উল ফিতৰৰ দিনাই নগাঁৱত এক আজব ঘটনা সংঘটিত হৈছে। এটা ছাগলী লৈ নগাঁৱৰ চামগুৰি থানাত উপস্থিত হ'ল নগাঁৱৰে সোণাইবালিৰ ছফিকুল ইছলাম নামৰ এজন যুৱক। কাৰণটো হ'ল ছাগলীটোৱে পাচলিৰ খেতি খোৱাৰ। এই অপৰাধতে ছাগলীটো ধৰি আনি থানাত চমজাই দিলে ছফিকুলে। থানাত ছাগলীটোৰ গৰাকী অৰ্থাৎ প্ৰতিবাসী ইবাদুলৰ বিৰুদ্ধে দিলে এজাহাৰ। ছাগলীৰ গৰাকীৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনালে আৰক্ষীৰ ওচৰত। ঈদৰ দিনাই ছাগলী ধৰি আনি থানা চৌহদৰ এজোপা গছত বান্ধি থোৱা এই ঘটনাই আজব দেশত আকৌ এবাৰ আজব কাহিনীৰ সৃষ্টি কৰিলে। ঘটনাটোৱে ৰাইজৰ মাজত এতিয়া ব্যাপক চৰ্চা লাভ কৰাৰ লগতে আশ্চৰ্যৰ সৃষ্টি কৰিছে। কেমেৰা পাৰ্চন মৃণালৰ সৈতে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। আৰু তুমি ছাগলী এটা লৈ থানালৈ আহিছা থানাত আহিছে। কিয়? মোৰ খেতিখন একদম বৰবাদ কৰি দিছে খাই কিনি। লাও খেতি মানে এটা গছৰ বাদ নাই খোৱাত, চব খাই দিলে। ঈদৰ দিন আজি মই খেতিত যোৱা নাই, পিছতে আবেলি টাইমত গৈছোঁ, গৈ কিনি চাওঁ একদম খেতিখন একদম বৰবাদ কৰি দিছে। দুটা ছাগলী আছিলে, মই এটা ধৰিব পাৰিলোঁ আৰু এটা গুচি গ'ল। তোমাৰ নাম? মোৰ মহম্মদ ছফিকুল ইছলাম। আৰু এই ঘৰ সোণাইবালি, পশ্চিম সোণাইবালি। পশ্চিম সোণাইবালি। কাৰ ছাগলী এইটো? এবাদলত। এবাদুলৰ। এতিয়া ক'ত ধৰিলা? মই খেতিত ধৰিলোঁ। খেতিত? এতিয়া থানালৈ আহিছা? থানাত আহিছোঁ। এতিয়া কাৰ ওপৰত কেছ দিবা? এবাদলৰ নামত। এবাদুল? এতিয়া ছাগলীটো ক'ত থবা? এতিয়া মই থানাত থৈ যাম, জমা থৈ যাম, ছাৰে কি কৰে সেইটো কৰিব। হয় নেকি?